नमस्कार, आप देख रहे हैं असम नॉर्थ ईस्ट न्यूज लाइव और इस वक्त की बड़ी खबर है। असम के बरपेटा रोड से नॉर्थ ईस्ट एक्सप्रेस से एक युवती को पुलिस ने अपने हिरासत में लिया है। आपको बता दें, इससे पहले ये गुवाहाटी में किसी एक प्राइवेट कंपनी में काम कर रही थी और एक युवक ने इसे बहला फुसला कर दिल्ली एक घर में काम करने के लिए ले जा रहा था और इसी दौरान बरपेटा रोड पुलिस को इसकी सूचना मिली और बरपेटा रोड पुलिस ने नॉर्थ ईस्ट एक्सप्रेस ट्रेन से इस युवती को जो है रिकवर किया है। फिलहाल साथ में जो लड़का लेकर जा रहा था उससे भी पुलिस ने हिरासत में लिया है और पूछताछ कर रही है। इससे पहले भी असम से कई लोगों को बाहरी राज्यों में ले जाकर बेच दिया जाता है और इसी को देखते हुए बरपेटा रोड पुलिस को सूचना जैसे ही मिली, बरपेटा रोड पुलिस और साथ ही रेलवे पुलिस की एक जॉइंट ऑपरेशन में इस युवती को ट्रेन से उद्धार किया गया है और साथ ही जो लड़का लेकर जा रहा था, काम दिलाने के प्रलोभन देकर इसको लेकर जा रहा था असम के गुवाहाटी से, इसके बाद से दोनों को पुलिस ने हिरासत में लिया है। फिलहाल जो है युवती को पुलिस पूछताछ कर रही है उसके घर वालों को समझाने के लिए और साथ ही आपको बता दें युवक के साथ पूछताछ कर रहे हैं कि आगे भी कितने लोगों को ये काम देने के प्रलोभन में लेकर जा चुका है। बरपेटा रोड पुलिस को बड़ी कामयाबी मिली है। असम के जालुकबारी फ्लाईओवर के नीचे से इस लड़की के साथ बातचीत किया, उसके बाद से जो है नॉर्थ ईस्ट एक्सप्रेस ट्रेन के जरिए दिल्ली लेकर जा रहा था और इसी दौरान पुलिस को इसकी सूचना मिली। बरपेटा रोड पुलिस ने जो है नॉर्थ ईस्ट एक्सप्रेस से इस युवती को रिकवर किया है, अपने कब्जे में लिया है और साथ ही आपको बता दें जो लड़का इसे लेकर जा रहा था उसे भी पुलिस ने हिरासत में ले लिया है। आइए सुनवाते हैं युवती का क्या कहना है और जो लड़का इसे लेकर जा रहा था उसकी भी हमारे पास बाइट है, वो भी सुनवाने के लिए कोशिश करें। মোক দিল্লীত লৈ যাব খুজিছিল, তাৰপিছত কৈছিলে বিছনা পাৰিব লাগে আৰু হাৰা মোচা কৰিব লাগে। আগৰ পৰা পোৱা নাই, আজি 4 দিন হ'ল। এদিন কথা পাতিছিলোঁ তো মোক কোৱা নাই। মুছলমান ল'ৰা হয়, নাম কোৱা নাই। মানে হাৰা মোচা কাম বুলি কৈছিল, বেলেগ কাম বুলি কোৱা নাছিলে। এতিয়া গম পাইছো যে মোক বিক্ৰী কৰিব ওলাইছে। দিল্লী ধৰিছিল বৰপেটাৰত আৰপিছে ধৰিছে। গুৱাহাটীত থাকো। নৰ্থ ইষ্ট এক্সপ্ৰেছত আমাৰ RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে এজন ল'ৰাৰ সৈতে এজনী যুৱতীক উদ্ধাৰ কৰে আৰু আমি জানিব পৰা মতে ল'ৰাজন আছিল আমাৰ ধুবুৰীৰ আৰু ছোৱালীজনী বৰপেটা জিলাৰ। তাই কৰ্মৰত অৱস্থাত গুৱাহাটীত আছিল আৰু এই যুৱকজনে আমাৰ এই গুৱাহাটী জালুকবাৰী যিটো আপোনাৰ হাইৱে এই ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলৰ পৰা এই ছোৱালীজনীক ফুচলাইৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ যাব খুজিছিল আৰু RPFৰ জৰিয়তে এই ছোৱালীজনী আজি উদ্ধাৰ হয়। আৰু বৰপেটা ৰোডৰ মানে ৰানিং ট্ৰেইনত আছিল এইটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো মানে এস্কৰ্ট পাৰ্টি থাকে, তেওঁলোকে ছোৱালীজনীক উদ্ধাৰ কৰিছে, ট্ৰেইনত উদ্ধাৰ কৰিছে। এইটো আপোনাৰ নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ। এইটো এটা মানে ল'ৰাজনে স্বীকাৰ কৰিছে যে তাই মানে তেওঁ মানে এই ছোৱালীজনীক মানে কোনোবা দ্বিতীয় পক্ষৰ জৰিয়তে দিল্লীলৈ লৈ যাব খুজিছিল আৰু তাতে মানে বেয়া কামত লিপ্ত কৰাব মানে তেওঁৰ এটা মানে চেষ্টা আছিল। আৰু এইটো মানে মই ক'ব খোজো যে এইটো যে আমাৰ দেশত যে বা গোটেই ৰাজ্যত আজি মানে যিটো চৰ্চিত বিষয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ, এই যুৱকজন এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত হৈ আছে। ল'ৰাজন এতিয়া বৰ্তমান আমাৰ GRPত আছে, বৰপেটা ৰোড ৰেল আৰক্ষীত তাতে, আৰু হয়তো গুৱাহাটীলৈকে এইটো মানে ট্ৰেন্সফাৰ কৰা হ'ব। ছোৱালীজনীৰ বয়স আমি জানিব পৰা নাই, তথাপি আমাৰ মানে এটা আশংকা হৈছে যে এই সহজ সৰল যিবিলাক ছোৱালী আছে, গাঁৱলীয়া ছোৱালী, মানুহৰ ঘৰত কাম বন কৰে, এই ছোৱালীসকলক মানে এনেকৈ প্ৰলোভনেৰে দিল্লী তথা আমাৰ বহিৰাজ্যত এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে পূৰ্বৰে পৰা আৰু ইহঁতৰ এজেণ্টবিলাক আমাৰ অসমত আছে। এইটো পূৰ্বৰে পৰা চলি আছে। আমি ইয়াৰ পূৰ্বেও বহুত এনেধৰণে ধৰিছোঁ আমি ৰেল আৰক্ষীৰ জৰিয়তে। তো এই শাস্তি পাব লাগে। এই ধুবুৰী চলন্ত ট্ৰেইনত গুৱাহাটী এৰি দিয়াৰ পাছত মানে কামাখ্যা ষ্টেচন, বৰপেটা ৰোড ষ্টেচনত মানে চমজাই দিছে RPFে আৰু আমি ৰেল আৰক্ষীক মানে বিশেষকৈ RPFক ধন্যবাদ জনাইছোঁ এই প্ৰচেষ্টাৰ কাৰণে। আৰু এই কাৰণে আজি ছোৱালীজনীৰ জীৱন উদ্ধাৰ হ'ল। ছোৱালীজনীৰ ঘৰ বৰপেটা জিলাত, গুৱাহাটীত কৰ্মৰত অৱস্থাত আছিল আৰু যুৱকজন হ'ল ধুবুৰী। প্ৰেম বুলি কেনেকৈ ক'ব? এইটো 4 দিন হ'ল চিনাকি, মাত্ৰ 4 দিনৰ চিনাকিত প্ৰেম হ'ব নোৱাৰে। এইটো প্ৰলোভনেৰে, মিছা প্ৰলোভনেৰে বিভিন্ন ধৰণৰ এইটো এটা মানে দুষ্ট চক্ৰ, তেওঁলোকে এনেকৈ সদায় সৰবৰাহ কৰি আছে অসমৰ পৰা সহজ সৰল ছোৱালী। আৰু এইটো কাৰণে আমি সকলো আহ্বান জনাইছোঁ যে যিসকল ঘৰৰ ছোৱালী গুৱাহাটী বা
ডাঙৰ ডাঙৰ চহৰত কৰ্মৰত অৱস্থাত আছে এই ছোৱালীসকলে কি কৰি আছে কি কৰা নাই কাৰ লগত ঘূৰি আছে এই সকলো বস্তু মানে খবৰ ল'ব লাগে ছোৱালীসকলৰ নামটো মোৰ নাম নবিৰুল ইছলাম ধুবুৰীৰ হয় মানে যুৱকজনৰ লগত যেটো আধাৰ কাৰ্ড আছে তাৰে পোৱা মতে আমি এইটোখিনি জানিব পাৰিছো ছোৱালীজনী আমাৰ হিন্দু সম্প্ৰদায়ৰ আৰু ল'ৰাজন তো মুছলমান সম্প্ৰদায়ৰ হয় নাই চৰকাৰে তো প্ৰচেষ্টা চলাই আছে কিন্তু আমি ৰাইজে সজাগ হ'ব লাগে বেটো বিভিন্ন ধৰণে বিভিন্ন কাম চলি আছে কিন্তু আমি ৰাইজে সজাগ হ'ব লাগে দুষ্ট চক্ৰবিলাক মানে সজাগ হৈ মানে এটা মানে সজাগ হৈ আছে মানে হিয়তক মানে সমূলে উৎখাত কৰিব লাগে আৰু এই নাৰী সৰবৰাহ চক্ৰ এটো পূৰ্বৰে পৰা অসমত সক্ৰিয় বিভিন্ন ধৰণৰ এজেন্ট আছে এই এজেন্ট বিলাকে দিল্লী তথা ডাঙৰ ডাঙৰ চহৰলৈ এই সহজ সৰল যুৱতীসকলক মানে কাম দিয়াৰ প্ৰলোভনেৰে লৈ কিনে মানে বেয়া কামত লিপ্ত কৰে ঠিক আমি আহ্বান জনাও যে এই ধৰণৰ দুষ্ট চক্ৰবিলাক য'ত য'ত সক্ৰিয় হৈ আছে এটো মানে উৎখাত কৰিব লাগে নবিৰুল নবিৰুল নাই একো কৰা নাই দিল্লী কিয় যাব খুজিছিল তোমাৰ নামটো কি হা তোমাৰ নামটো কি খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7